Hello everyone, আজি সেৱা দিয়া ভাত লৈ আহিছো। আপোনালোকে এনেকৈ বনাই নি কবচোন দেই। মই বৰা চাউলখিনি আগনাখনে তিয়াই থলো। কলপাত এখিলা ভালকৈ ধুই ললো আৰু কলপাতখিলা কাটিও ললো। কাটি মমো ষ্টিমাৰটো আছে যে খুব ভাল হৈছে মোৰ আজিকালি বস্তু মনে বিচৰাটো বনাব পৰা হলো। মমো ষ্টিমাৰত মই কলপাতখিলা দি পেলাই তিয়াই থোৱা চাউলখিনি দি দিলো। আর বহুত দিনে আসলে খোৱা হোৱা নাই আমাৰ মানে ইহঁতগিটা আৰু ছয়কিয়াও আসলে খোৱা মনতে নাই বুলি কয় মই বনাইছো তেওঁলোকে পাহৰিছে অকনমান তাৰ পাছত মই এটা চাউলকিটা তিয়াই থোৱা চাউলকিটা ইয়াত দি দিলো তাৰ পিছতে অকনমান গৰু ঘিউ ওপৰত দিছো খাওঁতে অকন ভাল লাগিব বুলি গৰু ঘিউ অকনমান দি দিছো কলপাতে এনেকৈ ওপৰত ঢাকি দিছো আসলতে মোৰ মায়ে খুব ভালকৈ বনায় গছপুৰিয়াত ঘৰ আমাৰ মামাৰ ঘৰটো আগতে আমি গলে খাওঁ এতিয়া বাহতেও বনায় মই খুদি বাহতৰ লগত কৰিছো দেই বহু দিনৰ আগতে মোৰ মা ঘৰৰ ওচৰতে চিত্ৰা বাইদেউ বুলি বাইদেউ এজনী আছিল সিহঁতৰ ঘৰত এবাৰ কিবা তুলনি বিয়া এখন আছিল তেতিয়া সেৱা দিয়া ভাত খুৱাইছিলে মোৰ আজিও মনত পৰি থাকে এই গোন্ধটো তাৰ পিছতে ইয়া বনাই হৈয়ে গ'ল তাৰ পিছত ধুনীয়াকৈ পৰিবেশন কৰিছো দৈ আৰু গুৰেৰে মই আসলতে কিন্তু ইয়াত মাংস দি খাই বেছি ভাল পাওঁ আপোনালোকে কেনেকৈ খাই ভাল পায় ক'বচোন দেই